তেখেতে আমচু চোলাটো খুলি কংগ্ৰেছত যোগদান কৰিয়ে গৌৰৱ গগৈ উপস্থিতিত শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কৈছে। তাৰমানে কি, ধুবুৰীত য'ত আমাৰ খিলঞ্জীয়া কোচ ৰাজবংশীসকলৰ গৃহভূমি আছিল, সেই 95% খিলঞ্জীয়া মানুহক আঁতৰাই তাত 95% আজি মিয়া মুছলমানৰ আধিপত্য। তাৰ পৰা আজি আমাৰ খিলঞ্জীয়া মানুহসকল কোচ ৰাজবংশীসকল তাৰপৰা ওলাই আহিবলৈ বাধ্য হ'ল। তেতিয়াহ'লে তেখেতে কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছৰ চৰকাৰ হ'লে শিৱসাগৰত আহোম মানুহ বা অন্যান্য খিলঞ্জীয়া মানুহবিলাকক আঁতৰাই ইয়াত মিয়া মুছলমানে ভৰাই এখন ধুবুৰী কৰিম বুলি কৈছে নি? আৰু আটাইতকৈ পৰিতাপৰ বিষয়, যি সময়ত আগতে এই বাংলাদেশী ৰক্ষকসকলক যেতিয়া হুইজ বদৰুদ্দিন বুলি কৈছিলে প্ৰয়াত তৰুণ গগৈ, তেখেতৰ পুত্ৰৰ উপস্থিতিত ৰেজাউল কৰিম চৰকাৰে যে বাংলাদেশ বনাই দিব, ধুবুৰী বনাই দিব, এনেকুৱা ধৰণৰ কথাবিলাক যদি আমাক কয় আৰু গৌৰৱ গগৈ ডাঙৰীয়া যদি এয়া বৰ অসম বুলি তাক যদি স্বীকৃতি দিবলৈ বিচাৰে, তেতিয়াহ'লে আমাৰ অসমৰ ৰাইজে তাক গ্ৰহণ নকৰে। আজি অসমৰ ৰাইজ, বিশেষকৈ উজনি অসমৰ ৰাইজ, শিৱসাগৰ ৰাইজ আজি জ্বলি আছে। আৰু গৌৰৱ গগৈক আমি প্ৰশ্ন কৰিছোঁ, তেখেতৰ সাহস আছেনে ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰিবৰ কাৰণে? আমি আল্টিমেটাম দিছোঁ, অহা 7 দিনৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক তেখেতসকলে বহিষ্কাৰ কৰিব লাগিব। যদি বহিষ্কাৰ নকৰে তেতিয়াহ'লে আমি জানিম যে ৰেজাউল কৰিম চৰকাৰহঁতৰ নিচিনা মানুহৰ তেখেতসকল পৃষ্ঠপোষক। আৰু তেখেতসকলে যি সময়ত চৰকাৰ গঠন কৰিম বুলি ভাবি আছে, চৰকাৰ গঠন কৰাটো বাদেই এনেধৰণৰ যদি কাম কাজ কৰে, তেতিয়াহ'লে বিৰোধী দলৰ যিটো মৰ্যাদা, সেইও মৰ্যাদা বা আস্থা ৰাইজৰ পৰা লাভ কৰিবলৈ সক্ষম নহ'ব।